গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহীক মই কেনেকৈ কি খুৱাওঁ চাওঁ আহক। এয়া ৰঙালাও গুটি, ৰঙালাও আনিছিলোঁ আলহীয়ে খাবলৈ বুলি। ৰঙালাও গুটিকেইটা উলিয়াই ল'লোঁ, তাৰপিছত তাতে বাদাম কেইটামান দি দিলোঁ। মই কেৰাহীখনতে খৰমৰাই লৈছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত দিম। ইয়াত দি আছোঁ, ভাজি হৈ গ'ল, এতিয়া মিক্সিত দি আছোঁ। এয়া ৰঙালাও গুটি আৰু বাদাম ভাজি লৈছিলোঁ ধুনীয়াকৈ। গোটেইখিনি এতিয়া মই মিক্সিত এটা এটাকৈ ভৰাই লৈছোঁ। এটা এটাকৈ ভৰাই ল'ম। তাৰপিছতে আৰু কি দিওঁ আপোনালোকে চাই থাকিব দেই, ভিডিঅ'টো শেষলৈকে চাব। বিৰাট টেষ্টি লাগে ৰঙালাও গুটিবিলাক। আপোনালোকে ৰঙালাও আনিলে নেপেলাব, অকণমান কেৰাহীত খৰমৰাই ল'ব। তেল চেল দিব নালাগে। মোৰ অৱশ্যে কেৰাহীত তেল আছিলে যে সেইকাৰণে মই দি দিলোঁ। তেল অৱশ্যে নিদিলেও হয়, সুদাকৈ খৰমৰাই ল'লেও হয়, তেনেকৈ টেষ্টি লাগে। এতিয়া মই এই ভোট জলকীয়া 5টা দি দিছোঁ। কোমলীয়া কাৰণেহে 5টা দিছোঁ দেই, নহ'লে আপোনালোকে খাব নোৱাৰিব আকৌ বুঢ়া হ'লে। এইকেইটা কোমলীয়া জলকীয়া। তাৰপিছতে মই বাৰীৰ পৰা ৰচুন আনিলোঁ, ৰচুন পাতখিনিও দি দিলোঁ। কোমলীয়া ৰচুন পাতখিনি বুঢ়া নহয়, কোমলীয়া কাৰণে ৰচুন পাতবিলাক মই চাফাকৈ ধুই লৈ একদম মিহিকৈ কাটি পেলাই মিক্সিত ভৰাই দিছোঁ। ৰচুন এটাও দি দিলোঁ। তাৰপিছত এতিয়া মই মিক্সিটো মাৰিলোঁ। দেখিলেনে এইখিনি চাটনি হ'ল। কেনেকুৱা ধুনীয়া চাটনি, খাবলৈ বহুত টেষ্টি হৈছে চাটনিখিনি। কালাৰটো বহুত ধুনীয়া আহিছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ৰচুন, আদা আৰু জলকীয়া এনেকৈ দি, তাৰপিছতে এয়া মোৰ লগৰজনী আহিলে, ভাত চাত বাঢ়ি দিলোঁ। আৰু এনেকৈয়ে আমি ঘৰত যেনেকৈ খাওঁ তেনেকৈয়ে তাইকো দিলোঁ। দালি বনাইছিলোঁ, এইখিনি দালি। তাৰপিছতে এয়া ৰঙালাও, মাংস, আলু বনাইছিলোঁ। তাৰপিছতে নিৰামিষ চব্জি অকণ বনাইছিলোঁ, দাংবডি, বিন, আলু, বাদাম এনেকৈ কিবাকিবি বনাইছিলোঁ। তাৰপিছতে এইখিনি ৰঙালাও, আলু, মাংস তৰকাৰী। তাৰপিছতে এইখিনি খাবলৈ, ৰঙালাওটো ভাল আছিল, খাবলৈ মিঠা আছিল, বহুত টেষ্টি হ'ল খাবলৈ কাৰণে, বহুত টেষ্টি লাগিলে। তাৰপিছতে নিৰামিষ চব্জি তেনেকৈ খালোঁ। তেনেকৈ খাই বৈ মই কাপোৰত লাগিলোঁ। একদমেই শান্তি নাই। কাম জানেই আৰু আমাৰ মাইকী মানুহৰ যথেষ্টখিনি কাম কৰি থাকিলেও শেষ নহয় অৱশ্যে আমাৰ। খাই বৈ উঠি আলহী চালহী গ'ল আৰু মোৰ লগৰজনীও গৈ মেলি মই এতিয়া এয়া দহি বাতিবলৈ বুলি বহি গ'লোঁ, মেচিনত বহি গ'লোঁ। এনেকৈয়ে আৰু কৰি থাকোঁ দৈনন্দিন, এইবোৰে মোৰ ৰুটিন। ঘৰৰ কাম বন কৰি আকৌ আলহী অতিথি, আৰু আলহীটো আহিবই নহয় জানো বাৰু। মানুহৰ ঘৰলৈ মানুহ নাহিনো কোন আহিব নহয় জানো। এইবিলাক দহি চহি সূতাবিলাক চব ধুনীয়াকৈ মই গোটেই চাদৰখনে মই সূতা গাঁঠি দি ল'লোঁ। সুন্দৰকৈ গোটেই ছাইডটোৱে গাঁঠি দি ল'লোঁ। মই শিকাওঁ দেই এনেকৈ, কোনোবাই যদি শিকিব বিচাৰে তেনেকৈ মই শেষতে শিকাইছোঁ। শিকোৱা নহয়। এটা ছাইড গোটেই ছাইড গাঁঠি ল'লোঁ। তাৰপিছত দুটা ছাইডো এনেকৈ সূতা আপোনালোকে গাঁঠি দি ল'ব দেই। এটা ছাইড নহয়, দুটা ছাইডো এনেকৈ গাঁঠি দি ল'ব, সুন্দৰকৈ গাঁঠি দি ল'ব। তাৰপিছত চেৰেকীটো আনি লৈছোঁ। চেৰেকীটো আনি ল'লে উজু হয় সূতাবিলাক ভৰাবলৈ কাৰণে। আজিকালি প্ৰায় নেচা সূতাই আহিছে দহি বাতিবলৈ। মই চেৰেকী এটা যোগাৰ কৰি ল'লোঁ খুৰীহঁতৰ ঘৰৰ পৰা। এতিয়া মই লাহেকৈ এতিয়া দহিখিনি বাতিম আৰু গাঁঠি চাঠি দি লৈ